Good morning. আজি Bangkokত day 2 আৰু আমাৰ পল্টন ৰেডি পল্টন গৈ গাড়ীত উঠিছে মই এতিয়া গাড়ীত উঠো আৰু আজি আমি যাম সাফাৰী ওয়াৰ্ল্ড আজিৰ দিনটো স্পেশালি টিকলি কেজনীৰ নামত আজি স্পেশালি ইহঁতৰ দিন হ'ব ইহঁতি এনজয় কৰিব কি আছে নাজানো কিন্তু আপোনালোকক আমি দেখাম ব্ৰেকফাষ্ট কৰিলো ৰিধিৰ কাৰণে কণী আৰু বিস্কুট অলপ পেক কৰি লৈ ললো কাৰণ 8:30 তে ৰাতিপুৱা যাব লাগে আৰু কালি আমি বহুত বেছি টায়াৰ্ড হৈ আছিলো সেইকাৰণে আজি অকমান ৰাতিপুৱা উঠোতেও সবৰ অৱস্থা বেয়া হৈ গৈছে জাস্ট ৰেডি হৈছো শুই উঠিছো আৰু যেনেকৈ আছিলো তেনেকৈ ওলাই আহিছো আমাৰ গাড়ী আহি ৰেডি হেল্ল' মৌচুমী গুড মৰ্নিং মনিতা গুড মৰ্নিং ভিন্দা Maldives ne Thailand? Maldives গৈছে কলে পুৱাইছা Maldives ne Thailand? Thailand wow তাই গম পালে ইয়াত কৈ দিয়ে কেমেৰাত কৈ দিয়ে কলে আহিছা তুমি কুকু তা লাজ কৈছে আমাৰ ছোৱালীটো কৈছে থাইলেণ্ড আহিছে তাই এতিয়া এই Maldives আমাৰ বাহিৰলৈ ওলাবই পৰা নাই এতিয়া তাই Maldives আছে তাই Maldives-লৈ যাওঁ কৈ থাকে যেতিয়া আমি থকা হোটেলৰ পৰা মানে বেংককৰ সিটিৰ একদম মাজৰ পৰা প্ৰায় আধা ঘণ্টা 40 মিনিট মানে লাগিল সাফাৰী ওয়াৰ্ল্ড গৈ পাওঁতে তাত দেখিলো খুব সুশৃংখলিতভাৱে সবফালে গাড়ী পাৰ্ক কৰি থোৱা আছে আৰু আমাৰ যিজন এজেন্সিৰ মানুহ আছিল ড্ৰাইভাৰ কাম তেওঁ আমাৰ গাইডো হৈ থাকিল তেওঁ আমাক নি সাফাৰী পাৰ্কৰ ভিতৰত ভৰাই থৈ আহিল আৰু সন্মুখতেই দেখা পালো তেওঁলোকৰ ৰজাৰ একোখনকৈ প্ৰতিচ্ছবি ইয়াৰ বিভিন্ন ঠাইত ৰজাৰ প্ৰতিচ্ছবি আছে আৰু বাহিৰখিনি ইমান ইভেন নাৰ্চাৰী ক্লাছৰ ল'ৰা ছোৱালীও আহিছে ৰিধিহঁতৰ দৰে ক্লাছৰ মানে প্লে গ্ৰুপৰ ল'ৰা ছোৱালীও হাতত ধৰা ধৰি গৰম যদিও মানুহ বহুত আছিল আৰু ওপৰ সোমাই প্ৰথমতে দেখিলো অলপ দোকান আছে দোকানত কাৰো ইণ্টাৰেষ্ট নাই ৰিধি ইমানেই খুশ হৈ গ'ল যে মোক মাতি চুমা খালে তাই আৰু সোমাই গৈয়ে দেখিলো চৰাই বহুত চৰাই আছিল কালাৰফুল চৰাই আৰু সেই চৰাইখিনিয়ে যাতে বহুত বেছি গৰম নাপায় তাৰ বাবে গছ আছে ওচৰত পানীৰ ব্যৱস্থা আছে তাৰ পাছত আমি আহিলো ঘৰিয়াল চাবলৈ ঘৰিয়াল মহাশয় শুই আছে ঘৰিয়াল তাত দেখি ৰিধি একে যাবে যি কোলা তাৰ পিছত তাই কোলাৰ পৰা নমাৰ নাম লোৱা নাই কিন্তু এটা দুটা নহয় বহুত কেইটা ঘৰিয়াল আছিল তাৰপিছত গ'লো আমি মাছ চাবলৈ প্ৰকাণ্ড মাছ আছিল আৰু সিহঁতক খাবলৈ দিলে ওলাই আহে এইকেইটা দেখি দুইজনীয়ে চানভি ৰিধিয়ে বিৰাট ভাল পালে দুইগৰাকী গৈ আছে হাতত ধৰা ধৰিকে আমাক সবকে এৰি থৈ পেলাই দুইজনী নিজে আগবাঢ়ি গুচি গৈছে ক'লে বা যায় বাইদেউহঁত তেওঁলোকেহে জানে আৰু সঁচা জীৱ জন্তুৰ লগতে বিভিন্ন ঠাইত পুতলা জীৱ জন্তু মানে মূৰ্তি টাইপৰ জীৱ জন্তুও থৈ দিয়া আছে বৰ ধুনীয়া এইবোৰ গৰমত আমাৰ অৱস্থা বেয়া হৈ গৈছে বাকী সব আমি ঠিকে পাই আছো বাৰু ছোৱালীকেইজনী প্ৰথমতে অকণমান ভয় কৰিছিলে এতিয়া সিহঁতি ভাল পাইছে সবফালে ঘূৰি আছে আৰু সৌফালে চৰাইকেইটাৰ মাতেৰে গোটেই ঠাইডোখৰ ভৰি আছিল আৰু তাৰ পৰা অকমান আগবাঢ়ি গৈয়ে আমি চাবলৈ গলো বাঘ একেবাৰে ওচৰৰ পৰা itu tiger satu tuh tiger কি ধুনীয়া দেখিছা কি ধুনীয়া টাইগাৰ ডাঙৰ টাইগাৰ টাইগাৰটো গৈছে মামি ওচৰত গৈছে টাইগাৰ গ্ৰেচফুলি গৈছে দেখিছা টাইগাৰটো মামি ওচৰত গৈছে নেকি কি হয় জিৰাফ আৰু তলত কি আছে সেইটো ব্লেক এণ্ড হোৱাইট সেইটো কি আছে বাবা জেব্ৰা আছে চা দিদি মানুহ জিৰাফ এণ্ড জেব্ৰা হয়নে দেখিছা ৱাও জিৰাফ সেইটো কি চানভি এইটো কি এইটো জিৰাফ চোৱা দেখিছা মৰম আমি বেলেগ কৰি জিৰাফক মৰম কৰে বোলে
জিৰাফকেইটাৰ আচলতে একেবাৰে ওচৰলৈকে মানুহবোৰ যাবলৈ দিয়ে আৰু জিৰাফবোৰ কিবা খাবলৈ দিলে চাপি আহে মানুহে মৰম কৰে কিন্তু ৰিধিক মই তালৈ যাবলৈ নিদিলো চব বিৰাট কান্দিলে তাই নিদিয়াৰ কাৰণটো মানে তালৈ যাবলৈ হলে বহুত দীঘলীয়া লাইন পাতিব লগা আছিলে আৰু ইমান বেছি গৰম যে সিমান লাইনত ৰৈ থাকিব নোৱাৰি আৰু গতিকে তাৰ পৰা অতৰাই লৈ গুচি আহিলো তাই বৰ সুখী নহয় সেইটো কথাত They just ঠিক আছে Bye, tiger. Bye, tiger. Bye, tiger. আমি যাওঁ এটা ৰিধিক এটা গৰিলা লাগে গৰিলাটো ক'ত পাই মই নাজানো গৰিলা বাৰু নহ'ল কিন্তু এটা এলিফেণ্ট শ্ব' চাম বুলি গ'লো কিন্তু যিটো মানুহৰ ভিৰ তাত ৫,০০০ মান মানুহ আছিল আমি স্কিপ কৰি দিলোঁ মানে গৰমত আমাৰ অৱস্থা বেয়া হৈ গৈছে আমি গোটেইখিনি ঘূৰি শেষ কৰিব নোৱাৰিলোঁ বহুত ডাঙৰ তাৰপিছত আকৌ গাড়ী জীপ চাফাৰীও আছিলে সেয়া আমি নল'লোঁ কাৰণ লাঞ্চ কৰিব হ'ল এতিয়া লাঞ্চ কৰিও আমি ইয়াতে এই ট্ৰিপটোত হেৰি ইনক্লুডেড আছিলে লাঞ্চ ইনক্লুডেড আছিলে গতিকে এতিয়া লাঞ্চ কৰিব যাওঁ মন্দিৰ আহিলে মাতিছে আমি চবেই লাঞ্চ কৰি লওঁতে ব'লক চাফাৰী ৱৰ্ল্ডৰ ভিতৰতে আছিল এখন ডাঙৰ ৰেষ্টুৰেণ্ট প্ৰকাণ্ড ৰেষ্টুৰেণ্ট আৰু সব মানুহবোৰৰ আচলতে ইয়াতে লাঞ্চটো ইনক্লুড থাকে গতিকে প্ৰথমে আপোনালোকক দেখাই দিয়া কি আছে ফ্ৰুটছ আছিলে ইয়াতে পোলাও আছিলে দাল আছিলে নৰ্মেল একদম নৰ্মেল ছোলা আছিলে চলি আছিলে আৰু লগতে এই চব্জিটো বৰ ধুনীয়া আছিলে এইটো হৈছে জাতিলাও আৰু চয়াবিনৰ চব্জি এটা বিৰাট ধুনীয়া আছিলে আৰু আছিলে পুৰি আৰু এইফালে আলু পুৰি আৰু এইবোৰ হৈছে চালাড এইখিনিৰ মাজৰ পৰা এতিয়া কিবা কিবি খাই লওঁ আৰু এইটো আছিলে চুজিৰ হালোৱাটো বিৰাট টেষ্টি আছিলে আৰু এইটো ফিছ আছিলে সেইটো তাৰপিছত লৰালৰিকে প্ৰথমে ৰিধিৰ কাৰণে লৈ ল'লোঁ ৰিধিক অলপ খুৱাই লৈ আজৰি হৈ তাৰ পাছত মই খাই দিম ফিছ দিম তোমাক ফিছ নালাগে ফিছ পকৰা নালাগে পুৰি ৰিধিলে লৈ যাওঁ খাবও পাৰা এখন লোৱা হয় টান হেৰি জাতিলাও আৰু চয়াবিন খাই উঠি আকৌ আমাৰ বাহিৰত যিখন গাড়ীত আমি আহিছিলোঁ সেই গাড়ীখন ৰৈ আছে সেই গাড়ীখনে আমাক জংঘলৰ ভিতৰলৈ লৈ যাব আৰু ওচৰৰ পৰা মানে গাড়ীৰ ভিতৰৰ পৰা আমি গোটেই জীৱ জন্তুবিলাক চাব পাৰিম গতিকে আমি খাই শেষ কৰি আকৌ সেইফালেও যাবলৈ আছিলে আৰু খাই লৈ তাৰপিছত আমি ওলালোঁ চাফাৰী ৱৰ্ল্ডৰ ভিতৰত যিফালে গাড়ীবোৰ যাব পাৰে খাই বৈ উঠাৰ পিছত এতিয়া আমাক গাড়ীত লৈ যাব এক পাক ঘূৰাই দিব তো চাফাৰী এটা কৰাব এতিয়া আৰু ষ্টাৰ্টিঙতে দেখিছোঁ জেব্ৰা জীৱনত প্ৰথমবাৰ ইমান ওচৰৰ পৰা মই জেব্ৰা দেখিছোঁ আৰু গাড়ীবোৰ মাজে মাজে পাৰ হৈ গৈ আছে জেব্ৰাকেইটা কি ধুনীয়াকৈ গৈ আছে ভাই একোৱে আমনি কৰা নাই সিহঁতক আমনি নকৰালৈকে সিহঁতেও আচলতে আমনি নকৰে সৌৱা আছিলে জিৰাফবোৰ বাৰু শ্বেডৰ তলতে আছিলে কিন্তু জেব্ৰাবোৰ চবফালে ঘূৰি ফুৰিছিলে গাড়ী একদম ওচৰলৈকে আহি যায় আৰু তাৰপিছত অলপ দূৰ আগবাঢ়ি গৈ যিমানে জংঘলৰ মাজলৈ গৈ থাকিলোঁ প্ৰথমতে দেখা পালোঁ এইটো হৈছে দুশিঙীয়া গড় আমাৰ এশিঙীয়া গড়টোৰ দৰে এইটো হৈছে দুশিঙীয়া গড় কাৰণ এশিঙীয়া গড়টো কেৱল অসমতহে পায় ইয়াততো দুশিঙীয়াই হ'ব আৰু তাৰপিছত আগলৈ গৈ হৰিণ দেখা পালোঁ বিভিন্ন ধৰণৰ হৰিণ মানে যিমান চাগে হৰিণৰ প্ৰজাতি আছে চব ইয়াত গোট খুৱাই থৈছে নি কি প্ৰকাণ্ড এৰিয়া এটা সাধাৰণতে কোৱা হয় যে হৰিণ বিৰাট ভয়াতুৰ প্ৰাণী খেতি কৰিলে পলায় কিন্তু ইয়াত জোৰ কাৰণে নে বা ইহঁতৰ চাগে জন্মৰ পৰা তেনেকৈ অভ্যাস হৈছে ইহঁতৰ চাব খোৱা ধুনীয়া ইহঁতৰ এটা নাম কি কয় মই নাজানো বাৰু কিন্তু ইহঁতি গাড়ী গ'লেও পাত্তাই নিদিয়ে একদম কাষে চৰি থাকে নিজৰ দুনিয়াত সিহঁতি থাকে আৰু এইকেইটা সেই দত থকা হৰিণকেইটা এইবোৰ নাম মই বৰ ভালদৰে নাজানো তাৰ পৰা অলপ দূৰ আগবাঢ়ি গৈয়ে একদম অকণমানতে মানে ভালুক আছিল আচৰিত কথা সিহঁতে মানে সিটোৱে একো ভয়ে নকৰে নেকি ওচৰা ওচৰিতে থাকে বহুত বেছি দূৰতো নহয় ভালুককেইটাই কেইটামান পানীত আছিল কেইটামান ওপৰত আছে মেলি ৰখাই মেলি চালোঁ আৰু ৰিধিয়ে বিৰাট ভাল পালে কাৰণ মাছা এণ্ড বিয়েৰ তাইৰ ফেভৰেট মাছা বিয়েৰ তোমাৰ মাছা এণ্ড দ্য বিয়েৰৰ সেইটো বিয়েৰ চোৱা বিয়েৰ দেখিলানে বিয়েৰটো অকণমান গাড়ীখন আগত দিবলৈ গৈছে দেখা নাই বাস এইটো চোৱা মাছা এণ্ড দ্য বিয়েৰ বিয়েৰ এইটো এটা চোৱা এইটো এটা য'ত কৰিছে চুইমিং কৰিছে ভালুকে সেইটো চোৱা এইটো ভালুকটোৱে চুইমিং কৰিছে সেইটো চোৱা এইখন হৈছে এখন ইলেক্ট্ৰিক গেট গাড়ীখন যোৱাৰ লগে লগে গেটখন নিজে নিজে খোল খাই যায় আৰু গাড়ীখন পাৰ হোৱাৰ লগে লগে গেটখন নিজে নিজে বন্ধ হৈ যায় ইমান ওচৰত বাঘ জীৱনত মই প্ৰথমবাৰ দেখিছোঁ ভাই
নো আচৰিত কথাটো আছে বাঘবোৰ যে লৰচৰ নকৰে এইকেইটা কি শ্বেডৰ তলত গেটখন বাঘকেইটাৰ কাৰণে দি থোৱা আছিল যাতে বাঘকেইটা ওলাই যাব নোৱাৰে গাড়ীৰ ভিতৰৰ পৰা দিধিয়ে চান্দিয়ে বাঘকেইটাক ইমান মাতিছে কিন্তু কোন বাঘে সিহঁতৰ মাত শুনে আৰু বাঘ পাৰ হৈ নেক্সট আমি দেখা পালো সিংহ একদম জুম পাতি আছিল পৰিয়াল চাগে এইটো জুম পাতি আছিল আৰু য'তেই বাঘ বা সিংহৰ জাক আমি দেখা পাইছিলো ৰাস্তাৰ কাষত এটা বস্তু মন কৰিবলগীয়া তাৰ কাষত ট্ৰেইন গাৰ্ডৰ এখন বা দুখন গাড়ী ৰৈ আছিল যাতে কাৰোবাক যদি কিবাকে বাঘে বা সিংহই এটেক কৰে তেতিয়া তেওঁলোকে লগে লগে গাৰ্ড দিব পাৰে লগে লগে তেওঁলোকে সেভ কৰিব পাৰে এইজনী এজনী সিংহিনী পোৱালীকেইটাৰ সৈতে আবেলি আমি আকৌ ওলাই গলো ভাগৰ লাগিছিল বিৰাট ভাগৰ লাগিছিল আবেলি কিন্তু আমি ওলাই গলো ফুড মাৰ্কেট এটা এক্সপ্লোৰ কৰিবৰ কাৰণে আমাৰ পৰা 4 কিলোমিটাৰ মান দূৰত আছিল এইটো হৈছে স্কুইড যিটো মই এনেই দিলেও নাখাওঁ বাৰ্বিকিউ স্কুইড আৰু তাৰ লগত ঢেৰ কিবাকিবি মানে চি ফুড যিমান আছে জুনিয়ৰ চব আছে কিন্তু যেনেকৈ যে বহুত ব্লগ বা কিবা দেখা পাওঁ অকল আমি মানে অসমীয়া মানুহবোৰে খাব নোৱাৰা খানাহে ইয়াত পায় কথাটো কিন্তু তেনেকুৱা নহয় আচলতে মই ইয়াত এখন মাৰ্কেটত যিটো দেখিছোঁ ইয়াত ফ্ৰুটছ আছে ইয়াত আপোনাৰ চিকেন আছে ইয়াত ফিছ আছে এনেকুৱা নহয় যে আমি খাব নোৱাৰা ভয়ংকৰ কিবাকিবি সাগৰীয় বস্তুবোৰহে ইয়াত পায় নৰ্মেল বস্তুবোৰো ইয়াত পায় আৰু কিন্তু খেলি মেলি এটা হয় বাৰু কাৰণ তেওঁলোকে ইংৰাজী একেবাৰেই বুজি নাপায় একদম তেওঁলোকক মানে আই গ' ইউ কাম দিছ ডেট তেনেকৈ ক'ব লগা হয় আপুনি গ্ৰামাৰ লগাই ইংৰাজী ইয়াত ক'বলৈ গ'লে শেষ যেনেকৈ বেংগল ষ্টিকি ৰাইচ লৈ পেলাই মই ক'লোঁ যে এইটো ইয়াত ধৰাই ছেপাৰেটলি দিব নে কি তাই বুজিলে যে এইখিনি মই তাইৰ ওপৰত ঢালি মেলি একেবাৰে ৰেডি কৰি দিবলৈ কৈছোঁ তাই দিলে ৰেডি কৰি এই খেলি মেলিটো বহুত বেছি হয় কিন্তু যেনেকৈ ৰেডি কৰি দিলে তেনেকৈ লৈ গুচি আহিলোঁ আৰু উপায় নাছিলে কাৰণ তেওঁলোকে ইংৰাজী একেবাৰেই বুজি নাপায় আৰু বেংগল ষ্টিকি ৰাইচ থাইলেণ্ডত বিৰাট বেছি ফেমাছ আৰু এইটো আমাৰ অসমতো বনাই খাব পাৰি বেংগল ষ্টিকি ৰাইচৰ এটা ৰীল মই মোৰ ইনষ্টাগ্ৰামত আপলোড কৰি থৈছোঁ আপোনালোকে চাব পাৰে মইতো অসমলৈ গ'লে এইটো বনাই খামেই খাম ছুপাৰ ইজি হয় একদমেই কষ্ট নাই তাৰপিছত আগলৈ গৈ পেলাই আমি ল'লোঁ 2 প্লেট চিকেন আৰু এই চিকেন তেওঁলোকে বিলিভ চচৰ লগত ধুনীয়াকৈ পেক কৰি দিছিল চিকেনটো ময়ো খাম কাৰণ মই মাছ নাখাওঁ মই মাছৰ বস্তু লোৱা নাই বাকী তিনিজনৰ কাৰণে মাছৰ বস্তু যিটো মই আৰু চান্দিৰ কাৰণে আমি ল'লোঁ এই চিকেন কেইবা পিছো দিছে কিন্তু চিকেনৰ প্ৰাইচটো আছিল 100 ভাত মানে পাৰ চাৰ্ভিং পাৰ প্লেটত 100 ভাত দিছিল বাৰ্বিকিউ কৰা বিফ আছিলে পৰ্ক আছিলে শ্ৰিম্প আছিলে বিভিন্ন ধৰণৰ স্কুইড আছিলে অজস্ৰ ধৰণৰ আছিলে কিন্তু তাৰ লগে লগে চিকেনো আছিলে আমি খাব পৰা বহুত অপশ্যন আমি কিন্তু ইয়াত পাইছোঁ আৰু মই থাইলেণ্ডলৈ অহাৰ আগতে বহুতে মোক কৈছোঁ যে তাতে অকল ফিছ অইল ইউজ কৰে যিবোৰ মানুহে মাছ নাখায় সেইবোৰ বহুত গোন্ধ পাব খাওঁতে মই কিন্তু এতিয়ালৈকে তেনেকুৱা একো পোৱা নাই ধুনীয়া খানা পাই আছোঁ এইখন আছে এখন লোকেল মাৰ্কেট এক্সপ্ল'ৰ নকৰিলোঁ কাৰণ ৰিধিহঁতৰ টোপনি ধৰিছিল আমাৰো ভাগৰ লাগিছিল আৰু আজিৰ ব্লগটো ইমানতে সামৰোঁ নেক্সট ব্লগ খুব সোনকালে দি আছোঁ থেংক ইউ ফৰ ৱাচিং বাই